কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মা এনে এক বিপ্লৱী চেতনা যি জাতীয় ভাৱধাৰাৰে পুষ্ট এক ৰাষ্ট্ৰীয় বিপ্লৱৰ যি কম বয়সতে কৰিবলগীয়া আছিলে সেই কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মাৰ স্বীকৃতি দিয়াৰ উদ্দেশ্যৰে নন্দন কানন যাক উচ্চ দৰ্জা দিয়া হয় সাহিত্য সংস্কৃতি চেতনাত সেই নন্দন কাননে বঁটা দিয়াৰ প্ৰয়াস কৰা আজি এখন বিমল মুহূৰ্ত অন্তৰংগ মুহূৰ্ত গাম্ভীৰ্যপূৰ্ণ মুহূৰ্ত হৈ গ'ল সেই গাম্ভীৰ্যপূৰ্ণ মুহূৰ্তত আৰু সেই গাম্ভীৰ্যপূৰ্ণ মুহূৰ্তৰ পৰা কিখিনি তথ্য অনাগতৰ কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মাৰ বঁটা প্ৰদানলৈ দিয়া হ'ব আমি কথা পাতোঁ আমি কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মাৰ বঁটা প্ৰদানৰ নন্দন কাননৰ সতীৰ্থ সহযোগীসকলৰ সৈতে আছোঁ যাৰ নিজস্ব চিন্তাধাৰাই এক বৈপ্লৱিক চিন্তা আনিছে বিহংগুৰি মৌজাত সেই সংস্কৃতি প্ৰাণ বিহংগুৰি মৌজাৰ কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মা বঁটা প্ৰদান কাৰ্যসূচীত মুখ্য ভূমিকা লোৱা শ্ৰদ্ধাৰ বিষ্ণুৰাম দাসদেৱৰ পৰা জানিব বিচাৰিছোঁ। নমস্কাৰ। কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মা বঁটা প্ৰদান অনুষ্ঠান 2014 বৰ্ষৰ পৰা আমি প্ৰতি 2 বছৰ মূৰে অনুষ্ঠিত কৰি আহিছোঁ। 2014 বৰ্ষত অসমৰ বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰী বাইদেউৰ দিয়াৰ পাছত 2016 চনত আমি ময়ূৰবৰা নামেৰে দিছিলোঁ। তাৰ পৰৱৰ্তী সময়ত বিশিষ্ট সাহিত্যিক সাংবাদিক বৰ্তমান তেওঁ ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞা নামেৰে আমি প্ৰদান কৰিছিলোঁ। তাৰ পৰৱৰ্তী বছৰত আমি প্ৰদান কৰিছিলোঁ বিশিষ্ট কণ্ঠশিল্পী মহেন্দ্ৰ হাজৰিকা নামেৰে আৰু যোৱা 2022 বৰ্ষত আমি কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মাৰ মৃত্যু শতবৰ্ষ অনুষ্ঠানতে চুতীয়া সমষ্টিৰ মাননীয় বিধায়ক পদ্ম হাজৰিকা নামেৰে বঁটা প্ৰদান কৰিছিলোঁ। এইবেলি 2024 অহা 11 মে'ত আমি নন্দন কানন সংগীত বিদ্যালয়ৰ উদ্যোগত জুৰিয়াহাট প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণত কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মা নামৰ যি বঁটা আমি প্ৰদান কৰি আহিছোঁ সেই বঁটা প্ৰদান কৰিম। অসমৰ বিশিষ্ট ঔপন্যাসিক বৰ্তমানলৈকে তেখেতৰ সমান উপন্যাস কোনো সাহিত্যিকে লিখা নাই বুলি আমি জানো। আমি সৰুৰ পৰা তেখেতৰ কিতাপ পঢ়ি ডাঙৰ হৈছোঁ। ৰঞ্জু হাজৰিকা তেজপুৰৰ গৌৰৱ আমি ৰঞ্জু হাজৰিকাক এইবাৰ এই বঁটাটি প্ৰদান কৰাৰ মানস কৰিছোঁ। স্বনামধন্য সাহিত্যিক ৰঞ্জু হাজৰিকাদেৱক বঁটা প্ৰদান কৰিব নন্দন কাননে কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মা বঁটা কি অনুভৱ হৈছে? আমাৰ যথেষ্ট ভাল লাগিছে। কম সময়ৰ ভিতৰতে আমি গোটেইখিনি আয়োজন কৰিবলৈ আগবাঢ়িছোঁ আৰু আমাৰ কাৰ্যক্ৰম আছিলে 11 মে'ত যদি আমি বঁটা অনুষ্ঠানত সকলোকে লগ পাওঁ তাৰ কাৰণে সময়ৰ ভালদৰে আমি আমন্ত্ৰণ জনালোঁ আপোনাৰ জৰিয়তে। কুমাৰ পংকজ আছে, কেনেকুৱা অনুভৱ? হয়, আমি ভাল অনুভৱ কৰিছোঁ। আগৰবাৰৰ দৰে এইবাৰো আমি মন মেলিছোঁ ৰঞ্জু হাজৰিকাদেৱক বঁটাটি আগবঢ়াবলৈ। গতিকে সকলোৰে আমি সহায় সহযোগিতা আশা কৰিছোঁ। কি অনুভৱ হৈছে আৰু কেতিয়া প্ৰদান কৰিব আপোনালোকে? সেইটো হয়, চন্দ্ৰনাথ শৰ্মা স্মৃতিৰ যি বঁটা নন্দন কানন সংগীত বিদ্যালয়ৰ পৰা যিধৰণে আগবঢ়াই আহিছে বিশিষ্ট ব্যক্তিসকলক এই বৰ্ষ সেই বঁটাৰ কাৰণে সাজু হৈছোঁ। আৰু এই ৰঙালী বিহু উদযাপন সমিতিৰ লগতে সংগতি ৰাখি পেলাই সেই দিনতে 11 মে' তাৰিখে সন্ধ্যা ঠিক 8 বজাৰ এই বঁটা প্ৰদান কৰা হ'ব বিশিষ্ট সাহিত্যিক ৰঞ্জু হাজৰিকাদেৱক। গতিকে সমূহ ৰাইজৰ আমি আৰু এই অনুষ্ঠানটো আমাৰ সাফল্যমণ্ডিত হ'ব বুলি আমি কৰ্মকৰ্তাই আমি আশা কৰিছোঁ। বিহংগুৰি গৌৰৱ নন্দন কানন যাৰ উচ্চ দৰ্জা দিয়া হয় নন্দন কাননে এইবাৰ বঁটা প্ৰদান কৰিব বিশিষ্ট সাহিত্যিক ৰঞ্জু হাজৰিকাদেৱক। মনৰ কি ঢৌ উঠিছে আপোনাৰ? মনৰ ভাৱ খুব ভাল, খুব উৎসাহ। উদযাপন কমিটিয়ে বিগত বছৰলৈ এইবাৰো এই বঁটাটি আগবঢ়াব আৰু বঁটা আগবঢ়াবলৈ যিগৰাকী নাম এতিয়ালৈকে ভাবিছে তেওঁলোক কেইজন বিশিষ্ট এজন লেখক, নাট্যকাৰ, জাতীয় চিন্তক তেখেতক বঁটাটো প্ৰদানৰ কাৰণে মানে বিবেচনা কৰাৰ কাৰণে অশেষ ধন্যবাদ। যুৱ প্ৰজন্ম আৰু নন্দন কানন কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মা বঁটা মনৰ অনুভৱ? বহুত ভাল, এইটো মানুহে আমাৰ আগ্ৰহ কৰি আছিল আৰু এইটো আৰু ভাল ব্যৱহাৰে যাতে হৈ পৰে তাত ৰাইজসকলক নিমন্ত্ৰণ চিন্তক অচিন্তক সকলোকে এই বঁটা প্ৰদান অনুষ্ঠানত আপোনালোকৰ উপস্থিতি অন্তৰৰ পৰা কামনা কৰিছোঁ। আৰু ইয়াৰ লগতে বঁটা
প্ৰধান অনুষ্ঠানটোৰ লগতে এখন বিহু বা আদি কৰি অলপ ৰঙীন এটা পৰিৱেশ সৃষ্টি কৰা আমি কৰিম বুলি কৰিছোঁ। গতিকে আপোনালোকৰ উপস্থিতি কামনা কৰিছোঁ। এয়া কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মাৰ বঁটা প্ৰদান কাৰ্যসূচীৰ আৰু নন্দনকানন সতীৰ্থসকলৰ সৈতে বিহগুৰিৰ বুকুত এক জোৱাৰ উঠিছে। সেই দিনটোলৈ আমি বাট চাই আছোঁ আৰু অসমবাসীক আহ্বান জনাইছোঁ এনে এটা অনুষ্ঠানৰ সাক্ষী আপুনি হ'ব। জয় অসম।